নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, গেষ্ট্ৰিক হৈছে আমাৰ স্বাস্থ্যৰ এটা সাধাৰণ সমস্যা, কিন্তু কিছুমান খাদ্যৰ বাবে ই বহুত বেছি পৰিমাণে বৃদ্ধি পায়। আজি মই আপোনালোকক ক'ম 10টা আহাৰ যিবোৰ গেষ্ট্ৰিক বা এচিডিটিৰ সময়ত একেবাৰে গ্ৰহণ কৰিব নালাগে। আপোনালোকে এইকেইটা বস্তু খোৱা বাদ দি চাবচোন এবাৰ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম নাখাবলগীয়া খাদ্যটো হৈছে যে তেলেতীয়া আৰু ডিপ ফ্ৰাই কৰা আহাৰ, যেনে ধৰি লওক পকোৰা, সমোচা, চিপছ আদি পাচনত বহুত সময় লয় আৰু এচিডৰ মাত্ৰা বৃদ্ধি কৰে। নম্বৰ 2টো হৈছে বহুত জ্বলা বা মছলা দিয়া আহাৰ। অধিক মছলা বা অধিক জ্বলাই আমাৰ পাকস্থলী ৱালত কি কৰে, জ্বলা পোৰা আৰম্ভ কৰে। গতিকে আমাৰ পেটটো পুৰিবলৈ আৰম্ভ কৰে আৰু যাৰ ফলত এচিডৰ বৃদ্ধি হয়। নম্বৰ 3টো হৈছে চেনি আৰু মিঠাই জাতীয় আহাৰ। কেইবাবিধো মিঠাই বা কেক বা চেনি জাতীয় যদি আহাৰ খোৱা যায় তেতিয়াহ'লেও গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি হয়। নম্বৰ 4টো হৈছে চকলেটত থকা কেফিন আৰু ফেট দুয়োটাই এচিডৰ মাত্ৰা বৃদ্ধি কৰে আমাৰ শৰীৰত। গতিকে আপোনালোকে চকলেটো পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰিব। বহুত নিমখজাতীয় আহাৰ বন্ধু বান্ধৱীসকল, যেনে ধৰি লওক আচাৰ বা নিমখ বেছি দিয়া স্নেক্স, এইবিলাকেও গেষ্ট্ৰিক তীব্ৰ কৰে। গতিকে আপোনালোকে বেছি আচাৰ বা স্নেক্স এইবিলাক খাবলৈও বাদ দিয়ক। নম্বৰ 6টো হৈছে গেছজাতীয় পানীয়, যেনে ধৰি লওক ক'ল্ড ড্ৰিংকছ, ছ'ডা আদিয়ে আমাৰ পেটটো ফুলাই দিয়ে আৰু লগতে গেছৰ বৃদ্ধি কৰে। নম্বৰ 7টো হৈছে চাহ আৰু কফি অধিক পৰিমাণে খালে আপোনালোকৰ পাকস্থলীত এচিডৰ উৎপাদন বৃদ্ধি কৰে। নম্বৰ 8টো হৈছে খুব ডাঙৰ পিঁয়াজ বা কেঁচা নহৰু যদি আপোনালোকে খায় তেতিয়াহ'লে ইও পাচনত অসুবিধা কৰি এচিডৰ বৃদ্ধি কৰে। নম্বৰ 9টো হৈছে টেঙাজাতীয় ফল যেনে কমলা, আঙুৰ আদি অধিক এচিডযুক্ত থাকে। গতিকে এইবিলাক ফল যদি আপোনালোকে ডেইলি হিচাপত খাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে ইও হয়তো আপোনালোকৰ পেটত গৈ এচিড বৃদ্ধি কৰিব পাৰে। নম্বৰ 10টো হৈছে পেট খালী কৰি বহুত সময় নাৰাখিব। সময়মতে খাব নাপালে এচিড নিজে বৃদ্ধি হয়। গতিকে পেটটো খালী কৰি নাৰাখি সময়ে সময়ে আপোনালোকে যিকোনো কিবা এবিধ খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। দৰ্শকসকল, আপোনালোকে বাৰু জানেনে গেষ্ট্ৰিকৰ মূল চিকিৎসা হৈছে সঠিক খাদ্যাভ্যাস আৰু সময়মতে খোৱা। এইবোৰ এৰি সৰল আৰু পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ আহাৰ যদি আপোনালোকে গ্ৰহণ কৰে গেষ্ট্ৰিক ধীৰে ধীৰে কমি যাব। লগতে আপোনালোকে কি খাব লাগিব আৰু কি খাব নালাগিব সেই খাদ্য অভ্যাসৰ ওপৰত খুব গুৰুত্ব দিয়াটো বিশেষ প্ৰয়োজন। বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, এটা নতুন আছামিজ হেল্থ টিপছৰ সৈতে। ধন্যবাদ।